নমস্কাৰ। আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ যিটো আমাৰ অফিচিয়েল চেনেল আছিল, এই চেনেলটো ইতিমধ্যে ৰিকভাৰী কৰিব পৰা নাই। সেইকাৰণে বেকআপ চেনেল এটা আমি আকৌ ভেঞ্চাৰ নিউজ বুলি আমি এটা চেনেল কৰিছোঁ। ইয়াতে আমাৰ ভেঞ্চাৰ বিষয়ৰ সকলো খবৰ উপলব্ধ হ'ব। আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টিপি থৈ দিব। তেতিয়াহ'লে আপোনালোকৰ তাত ন'টিফিকেশ্যন যাব, আৰু সেই ন'টিফিকেশ্যন গ'লে আপোনালোকে চাৰ্চ নকৰাকৈ আপোনালোকৰ মোবাইলত আমাৰ ভিডিঅ'বিলাক যাব, আপুনি চাব পাৰিব। আকৌ কৈছোঁ যে এই যিটো চেনেল, এই চেনেলটো আপোনালোকে প্ৰথমতে ছাবস্ক্ৰাইব কৰক, তাৰপিছতে বেল আইকনটো টিপি থৈ দিব। আৰু তাৰ কাৰণে আপোনালোকে তাৰ জৰিয়তে আপোনালোকে আমাৰ ভিডিঅ'বিলাক পাব, আৰু ভিডিঅ'ৰ যোগেদি আমাৰ বৰ্তমান অত্যন্ত জৰুৰী যিবিলাক খবৰ ভেঞ্চাৰ স্কুলৰ, সেই খবৰবিলাক আপোনালোকে লাভ কৰিব। ধন্যবাদ। শ্ৰদ্ধাৰ সদৌ অসম অপ্ৰতিষ্ঠিত শিক্ষক কৰ্মচাৰী, সন্মানীয় শিক্ষক বন্ধুসকল, চাওঁতে আমাৰ 2025 চনটো শেষেই হৈ গ'ল। এটা 26 চন আৰম্ভ হ'ল, কিন্তু এতিয়ালৈকে কিন্তু আমি চৰকাৰৰ পৰা সঠিক কোনো এটা উত্তৰ পোৱা নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অলপতে কোনো এখন সভাৰ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত পৰ্টেল খোলা দিম বুলি কৈছে। আমাৰ শিক্ষক বন্ধুবিলাকে সেইটোকে মানি লৈ খুব উৎফুল্লিত হোৱাও দেখা পোৱা যায়। কিছুমান শিক্ষকেতো ভাবিছে যে জানুৱাৰী মাহতে 2 এদিনৰ ভিতৰতে পৰ্টেল খোলা দিব। আৰু নলবাৰী জিলাৰ এজন আমাৰ শিক্ষক আছে হাই ছেকেণ্ডাৰীৰ, তেখেতৰ ভাষ্যমতেতো জানুৱাৰী 15 তাৰিখৰ আগে আগে পৰ্টেল খোলা দিব। যে এনেকুৱা কিছুমান মিছা আশা লৈ আমাৰ শিক্ষক কিছুমানে উৎফুল্লিত হৈ আছে। যিহেতু পৰ্টেল খোলা দিয়াটো ইমান সহজ কথা নহয়। পৰ্টেল এটা খোলা দিব লগা হ'লে সেইটো চৰকাৰী পৰ্টেল, অনুমোদন লাগিব চৰকাৰৰ। অনুমোদন সাপেক্ষে যধে মধে এটা পৰ্টেল খুলিব নোৱাৰে। মই ভাবোঁ জানুৱাৰী মাহত চৰকাৰে পৰ্টেল খুলি নিদিয়ে, কাৰণ দিয়াৰ সম্ভাৱনাও নাই। গতিকে সময় যি আমাৰ গৈ আছে, শিক্ষক বন্ধুসকল আপোনালোকে ভাবক কথাটো যে আমাৰ সময়বিলাক কিন্তু গৈ আছে। আৰু দ্বিতীয় কথা হ'ল কি, মই BTRৰ যিখিনি শিক্ষক বন্ধু তেখেতসকলকো মই এই ভিডিঅ'টোৰ জৰিয়তে মানে ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যিখন আইন বড়োলেণ্ডৰ মানে BTRৰ যিখন আইন নতুনকৈ উত্থাপন কৰিব বা বনাইছে, তাত কিন্তু হাইস্কুলৰ কাৰণে এটা মাৰঘাট মানে বিৰাট বেয়া এটা মানে বেলেগ ধৰণৰ এটা ধাৰা উপধাৰা তাত সোমাই আছে। যে তেওঁলোকে লাষ্ট 3 ইয়াৰ যিটো মেট্ৰিকৰ APR ধৰিছে, এইটোততো মই ভাবোঁ BTRৰ বহুত হাইস্কুল বঞ্চিত হৈ যাব, মেক্সিমাম হাইস্কুল বঞ্চিত হ'ব। গতিকে BTRৰ শিক্ষক বন্ধুসকল এই কথাটোত আপোনালোকে সজাগ হওক। যদি লাষ্ট 3 ইয়াৰ্ছ ধৰে তেতিয়াহ'লে কিন্তু মানে আপোনালোকৰ বিদ্যালয় ৰৈ যাব। গতিকে সেইটো চৰকাৰক এতিয়াও সময় আছে, চৰকাৰক যিকোনো প্ৰকাৰে যি লাষ্ট 3 ইয়াৰ্ছ নহয়, এনি 3 ইয়াৰ্ছ ধৰক, মেট্ৰিকত APR পৰীক্ষাৰ্থী এনি 3 ইয়াৰ্ছ ধৰিবলৈ চৰকাৰক বাধ্য কৰক। নহ'লে কিন্তু আপোনালোকৰ কিন্তু বহুত মানে স্কুল মানে বঞ্চিত হৈ যাব। গতিকে এইটো বৰ চিন্তনীয় বিষয় এখন। গতিকে আমিও আমাৰ চৰকাৰক বা আমাৰ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বা শিক্ষামন্ত্ৰী মহোদয়ক আমাৰ শিথিলতাৰ ক্ষেত্ৰত, হাইস্কুলৰ শিথিলতাৰ ক্ষেত্ৰত এনি 3 ইয়াৰ্ছ ধৰক, 20 বা 25 ষ্টুডেণ্টে APR দেখক, কিন্তু যিকোনো 3 বছৰ ধৰিলে বিদ্যালয় হাইস্কুলৰ বিদ্যালয়খিনি মানে উপকৃত হ'ব। নহ'লে কিন্তু বহুত বিদ্যালয় বঞ্চিত হৈ যাব। দ্বিতীয় কথা হ'ল কি, ইউডাইছৰ ক্ষেত্ৰত যদি 18-19 যদি নধৰে, তেতিয়াহ'লে LP আৰু ME স্কুলৰ বহুত বঞ্চিত হৈ যাব। এইকেইটা বৰ গুৰুত্বপূৰ্ণ বিষয়। আৰু এটা কথা হৈছে কি, আমাৰ যদি ধৰক শিক্ষকৰ যদি তোমাৰ এক্সপিৰিয়েঞ্চ যদি 6 বছৰ নধৰে, তেতিয়াও আমাৰ বহুত শিক্ষক বঞ্চিত হ'ব। এনেকুৱা এটা মানে অভিসন্ধি আমি মানে চিন্তনীয় বিষয় আমাৰ হৈ পৰিছে। যদি আইনখন তেনেদৰে যদি আগৰ নিচিনাকৈ যদি হৈ যায়, তেতিয়াহ'লে চৰকাৰে প্ৰাদেশিকৰণ কৰা নকৰা একেই থাকিব। গতিকে আমি উৎফুল্লিত হ'ব নালাগে। আমাৰ কথা হ'ল কি, এতিয়া আমি কি ধৰণে চৰকাৰৰ ওচৰত আমাৰ এই কথাখিনি আমি চৰকাৰক মনাবলৈ বাধ্য কৰাব পাৰোঁ। গতিকে মিডিয়াৰ জৰিয়তে, এতিয়াতো আন্দোলন কৰাৰ পৰিৱেশ নাই, গতিকে মিডিয়াৰ জৰিয়তে, প্ৰেছ মিটৰ জৰিয়তে আমাৰ যিখিনি প্ৰাপ্য, স্পেচিয়েলি এনৰলমেণ্টৰ ক্ষেত্ৰত, ইউডাইছৰ ক্ষেত্ৰত, শিক্ষকৰ জইনিঙৰ ক্ষেত্ৰত,
এইখিনি যদি শিথিলতা চৰকাৰে যদি নানে, তেতিয়াহ'লে চৰকাৰে নানিলে তেতিয়া আমি বহুত শিক্ষক বঞ্চিত হৈ যাম। আৰু এইটো কথাও কৈছে যে এতিয়া 26 চনৰ জানুৱাৰী মাহ গ'ল, তে চৰকাৰে কেতিয়া কৰিব? চৰকাৰে কেতিয়া কৰিব? কাৰণ ইলেকশ্যনৰ যিটো অধিৱেশনত যদি দাবী হয়, তাৰপিছততো তেওঁলোকে কৰিব নোৱাৰে। এটা বছৰ মানে অট'মেটিক 26 চনটো আমি এনে অনৰ্থক আমাৰ মাজৰ পৰা বহুত শিক্ষক ৰিটায়াৰ হৈ যাব 26ত বহুত শিক্ষক ৰিটায়াৰ হ'ব। গতিকে আমাৰ দুখ, আমাৰ যিটো বেদনা, এই বেদনা চৰকাৰে বুজক। আৰু যদি চৰকাৰে যদি এই বেদনাটো যদি আমাক নুবুজে, তেওঁলোকৰ লগত নিজৰ ইচ্ছামতে যদি প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰে, ইয়াৰ কিন্তু অভিশাপ কিন্তু চৰকাৰৰ গাত লাগিব। ইয়াৰ অভিশাপ কিন্তু চৰকাৰৰ গাত লাগিব। কাৰণ যিসকলে বঞ্চিত হ'ব লগা হয়, তেওঁলোকৰ আইনৰ গণ্ডিত বা আইনৰ তেওঁলোকৰ ধাৰা বা ধৰাত স্কুল যদি বঞ্চিত হয়, তেতিয়াহ'লে চৰকাৰে কিন্তু আমাৰ শিক্ষকসকলৰ কিন্তু অভিশাপ কিন্তু তেওঁলোকৰ গাত লাগিব। আমি সেইটো নিবিচাৰোঁ, আমি অভিশাপ দিব নিবিচাৰোঁ। চৰকাৰক অনুৰোধ কৰিছোঁ যে আমাৰ এই দাবীখিনি মানে শিথিলতা আনি যিখিনি আমাৰ বিদ্যালয় বঞ্চিত হৈ আছে বা যিখিনি বিদ্যালয় এতিয়াও মানে কণ্টিনিউ চলি আছে, সেই বিদ্যালয়খিনিক ছাত্ৰ ছাত্ৰীৰ অজুহাতত বা ৰিজাল্টৰ অজুহাতত বা নিযুক্তিৰ অজুহাতত যাতে শিক্ষকখিনি বঞ্চিত নহয়, তাৰ কাৰণে মই চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু আমাৰ শিক্ষক বন্ধুসকলকো অনুৰোধ কৰিছোঁ যে সজাগ হওক, উৎফুল্লিত এতিয়া নহ'ব, সজাগ হওক। BTRৰ শিক্ষক বন্ধুসকলকো কৈছোঁ আপোনালোকে সজাগ হওক। আপোনালোকক দিম বুলি আজি এবছৰে, আজি কিমান বছৰে আপোনালোকক বঞ্চিত কৰি আছে। এতিয়ালৈকে কিন্তু আপোনালোকৰ প্ৰাপ্য কিন্তু আপোনালোকে পোৱা নাই। যদি সদৌ অপ্ৰাকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ লগত আপোনালোকে যদি জড়িত হৈ থাকিলে হয়, তেতিয়াহ'লে 22 চনৰ পৰা যদি জড়িত হ'লে হয় বা 23 চনত 24 চনত আমি এই ৰিজাল্টটো আজি যিটো চৰকাৰে কৰিবলৈ বিচাৰিছে, এই ৰিজাল্টটো আমি 24তে পালোঁ হয়, যদি BTRৰ শিক্ষক বন্ধুসকলে যদি একেলগে লগ লাগি যদি আমি শক্তিশালী ৰূপত যদি আন্দোলন কৰিলোহেঁতেন। ধন্যবাদ।